আপোনালোকৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে বা লগ বন্ধুৱে কি কয় এই ক্ষেত্ৰত আপোনাৰ? এই কৈ বাপাৰে দুখন গাঁৱৰ ভিতৰত মানে এখন ঘৰত দুটা ল'ৰা চাকৰি হ'ল, আমাৰ এটা ল'ৰা চাকৰি নহ'ল, কি কথা? বোলো মোৰ ল'ৰা ছাৰ তাৰমানে এইখন কলেজত মানে সৰুটো ল'ৰা মোৰ অলপ বদমাছ টাইপৰ আছিল ছাৰ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ সৰুপেটা BHP মহাবিদ্যালয়ত। আমাৰ ভৱানীপুৰ বা আমাৰ সৰুপেটা অঞ্চলৰ এখন ঐতিহ্যমণ্ডিত সকলোৰে চিৰপৰিচিত মহাবিদ্যালয় BHP মহাবিদ্যালয়। আৰু এই BHP মহাবিদ্যালয়ত মই আজি উপস্থিত আছোঁ, কিন্তু কিয় উপস্থিত আছোঁ সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে গোটেই ভিডিঅ'টো আনকাট শেষলৈকে চাব লাগিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ মহাবিদ্যালয়ত ডক্টৰ বিপুল তালুকদাৰ ছাৰৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰিছে। কৃষ্ণ কলিতা, ক্ষমা কৰিব, কৃষ্ণ কলিতা। CRPFত চাকৰি পাবলৈ সক্ষম হৈছে। তেখেতক সম্বৰ্ধনা জনাই বিভাগৰ মুৰব্বী অধ্যাপক প্ৰমোদ কলিতা। ছাৰ, আজি সুন্দৰ এটা অনুষ্ঠান আপোনালোকৰ হৈ গ'ল সৰুপেটা BHP মহাবিদ্যালয়ত, আৰু আমি ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ সমগ্ৰ অঞ্চলটোৱে এটা আশাৰ বতৰা পাবলৈ সক্ষম হ'ব। তো কি ক'ব এই শুভ মুহূৰ্তত? পুনতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যই আচলতে আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সজাগতা আৰু সচেতনতা সৃষ্টি কৰা, যে আমাৰ গ্ৰাম্য অঞ্চলৰ মহাবিদ্যালয়ৰ পৰাও যে আমি আমাৰ ল'ৰা ছোৱালীখিনিয়ে মানে যদি চেষ্টা কৰে বিভিন্ন বিষয়ত বিভিন্ন বিভাগত মকৰল হ'ব পাৰে, চাকৰিত মকৰল হ'ব পাৰে, আৰু সেই উদ্দেশ্যটো আগত ৰাখিয়ে সেই খবৰটো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে আমাৰ স্প্ৰেড কৰে, সেইটো কাৰণতে আমাৰ এই উদ্দেশ্যটো হাতত ৰাখি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। আৰু ভাবিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা খবৰ বিয়পিব যে BHP মহাবিদ্যালয়ৰ জৰিয়তেও তাত অধ্যয়ন কৰিও যদিহে চেষ্টা কৰা যায়, অধ্যাৱসায়ৰ জৰিয়তে তেওঁলোকেও বিভিন্ন বিভাগত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে। ছাৰ, এইবাৰ কিমানগৰাকী ছাত্ৰ ছাত্ৰীয়ে মানে ইয়াত নিযুক্তি পাবলৈ সক্ষম হৈছে? আমাৰ এতিয়ালৈকে আমাৰ হাতত আহি পৰা খবৰ মতে আমি 30গৰাকী ছাত্ৰ ছাত্ৰীৰ খবৰ আমি পাইছোঁ, কিন্তু তাৰ ওপৰঞ্চি আৰু কেইগৰাকীমান হয়তো থাকিবও পাৰে যাৰ খবৰ আমি আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই, আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোকৰ খবৰ আমি পাওঁ তেওঁলোককো এনেকৈ আমি বিভিন্ন অনুষ্ঠানত সম্বৰ্ধনা আমি জনাম। আৰু এটা কথা সুধিব বিচাৰিছোঁ, আমাৰ যিসকল অগ্ৰজ নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আহি আছে বা এই মাধ্যমটোৰ সৈতে আগবাঢ়ি যাব বিচাৰে বা এই ধৰণে সুন্দৰকৈ পৰীক্ষা দি বা যি ধৰণে ছিষ্টেম এটা আছে আপোনালোকে কৰিছে, এই ছিষ্টেমটোৰ বিষয়ে কি অৱগত কৰিব আমাৰ দৰ্শকসকলক? আমি যোৱা বছৰ অসম চৰকাৰে যেতিয়া ADRE 2.0 মানে অনুষ্ঠিত কৰিছিলে, তেতিয়াই আমি আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আমি যাতে তেওঁলোকে এই কম্পিটিটিভ এক্সামত কেনেকৈ অৱতীৰ্ণ হ'ব লাগে তাৰে কাৰণে আমি ফ্ৰী কোচিঙৰ এটা ব্যৱস্থা যোৱাবেলিয়ে আমি আৰম্ভ কৰিছিলোঁ, আৰু হয়তো সেই ফ্ৰী কোচিঙৰে মানে আমাৰ এই ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, আৰু তাৰ জৰিয়তে আমি অনুপ্ৰাণিত হৈ এইবাৰো আমি 2 মাৰ্চৰ পৰা আমাৰ কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেই নহয়, এই অনুষ্ঠানত বিভিন্ন বিভাগত কৰ্মৰতই হওক বা বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে মানে অধ্যয়নৰতই হওক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইবেলিও আমি দ্বিতীয় বৰ্ষৰ কাৰণে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ফ্ৰী যিটো কোচিং, সেই কোচিঙৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ, আৰু 2 মাৰ্চৰ পৰা সেই ফ্ৰী কোচিং আমাৰ মহাবিদ্যালয়ত ডেইলি বেচিছত চলিব। গতিকে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে এই সুবিধাটো গ্ৰহণ কৰে, কাৰণ আমি জানো যে আমাৰ অঞ্চলত আৰ্থিকভাৱে সচ্ছল নহয় আমাৰ মানে অভিভাৱকসকল, তেওঁলোকে হয়তো বিভিন্ন অনুষ্ঠানত কোচিঙৰ বাবে পঠাব নোৱাৰে, সেইকাৰণে আমাৰ মহাবিদ্যালয়ে সেইখিনি আমি চেষ্টা এটা অব্যাহত ৰাখিছোঁ তেওঁলোকক যাতে আমি ফ্ৰী কোচিং এটাৰ ব্যৱস্থা কৰিব পাৰোঁ, যাতে আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ মানে কেৱল মাত্ৰ আমাৰ মহাবিদ্যালয়ত নহয় আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে তাৰ দ্বাৰা উপকৃত হৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে
উত্তীৰ্ণ হ'ব পাৰে। ধন্যবাদ থাকিল। আৰু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ বেক চাইডত আছে এইখন মহাবিদ্যালয়ৰ যি অনুষ্ঠান হৈছিল, ইয়াৰ জৰিয়তে তেওঁলোকে যিধৰণে চাকৰি পাবলৈ সক্ষম হৈছিলে, এই ল'ৰা ছোৱালীখিনি আছে আৰু তেওঁলোকৰ মই পৰিচয়খিনি অকণমান দিব বিচাৰিছোঁ আৰু কিহত তেওঁলোকে নিযুক্তি হৈছে সেইখিনি জনাব বিচাৰিছোঁ। নামটো? নমস্কাৰ, মোৰ নাম চিন্ময় পাঠক। মই 2023 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে BHP মহাবিদ্যালয়ৰ পৰা। মই 2025 বৰ্ষৰ SSC GD ইণ্টাৰভিউটোৰ পৰা মই CRPFত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জুমন ডেকা। মই BHP মহাবিদ্যালয়ৰ BA থাৰ্ড ছেমিষ্টাৰৰ ছাত্ৰ হয়। মই SSC GDৰ মাধ্যমৰ পৰা BSFত নিযুক্তি পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ ৰয়। মই এইখন বিদ্যালয়ৰে কলেজৰে ছাত্ৰ আৰু মই CRPFত এই বছৰ উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নৱজিৎ মেধি। মই 2025 বৰ্ষত ইয়াৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। মই BSFত চাকৰি পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ দাস। মই ৰেলৱে গ্ৰুপ ডি ষ্ট'ৰ ডিপাৰ্টমেণ্টত চাকৰি পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম কাশ্যপ তালুকদাৰ। মই এইখন কলেজৰে ছাত্ৰ। মই CISFত চাকৰি পাবলৈ সক্ষম হৈছোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰী জিতু কলিতা। মই সৰুপেটা গড়াপিতগড় বাসিন্দা হয়। মই এইখন কলেজৰে ছাত্ৰ। মই SSC GDৰ পৰা BSFত চাকৰি পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কমল পাঠক। মই এইখন মহাবিদ্যালয়ৰে ছাত্ৰ। মই SSC GDৰ মাধ্যমেৰে BSFত চাকৰি পাবলৈ সক্ষম হৈছোঁ। এইফালে আছে আন এগৰাকী ছাত্ৰ। নমস্কাৰ, মোৰ নাম মিন্ময় কলিতা। মই 2024 বৰ্ষত ইয়াৰ পৰা গ্ৰেজুৱেট পাছ কৰিছোঁ আৰু মই এজ এ GD কনষ্টেবল ITBPত চাকৰি পাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। গোটেই যি ছাৰ বাইদেউ আছে বা আমাৰ সন্মুখত প্ৰিন্সিপাল ছাৰ আছে, কি ক'বা এই মুহূৰ্তত? ছাৰে তথা বাইদেউসকলে মোক বহুত পৰামৰ্শ দিছে, বহুত আশীৰ্বাদ দিছে আৰু মোৰ অলপ অকণমান কষ্ট আৰু ভগৱানৰ আশীৰ্বাদত আজি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ। অ'কে, থেংক ইউ। মই যি নহওক, শেষ মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ সৈতে দুগৰাকীমান বয়সস্থ মানুহ আছে, মানে এইকাৰণে আছে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি উপস্থিত নাই, যাৰ কাৰণে তেওঁলোক উপস্থিত আছে। যি নহওক, মই এজন ব্যক্তিৰ সৈতে শেষত কথা পাতিব বিচাৰিছোঁ। মই জানিব পাৰিছোঁ তেখেতৰ 2জন ল'ৰাই চাকৰি পাইছে। মানে এইটো আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ বিষয়, আমাৰ গোটেই অঞ্চলবাসীৰ কাৰণেই গৌৰৱৰ বিষয়। প্ৰথম নামটো ক'ব। নমস্কাৰ, মোৰ নাম কৃষ্ণকান্ত নাথ। ক'ত ঘৰ? মোৰ ফালাগুৰিত ঘৰ। মোৰ ডাঙৰটো ল'ৰা আছাম পুলিচত চাকৰি কৰে আৰু এইবাৰ CSFত এই সৰুটো ল'ৰাই পালে। কেনে লাগিছে মনটো? বিৰাট ভাল লাগিছে ছাৰ মোৰ, কিন্তু ঘৰত অলপ মায়েকে দুখ কৰি আছে আৰু 2টা ল'ৰা ওলাই গ'ল, ঘৰখনটো খালী হৈ গ'ল। আৰু এই কলেজখনত বিৰাট ভাল লাগিছিল বোলে পঢ়ি। ছোৱালীটো মোৰ ইয়াত দিব নোৱাৰিলোঁ, ভবানীপুৰত দিলোঁ। তাৰমানে ছোৱালীটো ছায়েন্সৰ কাৰণে ছাৰ ভবানীপুৰত দিলোঁ। মোৰ 2টা ল'ৰা, এটা ছোৱালী। আপুনি কি কাম কৰে? মই ছাৰ এনেই ঘৰত খেতি বাতি কৰোঁ। আচ্ছা আচ্ছা। মোৰ চাকৰি নাই ছাৰ, মই চাকৰি নহ'ল, মানে মোৰ খুব অভাৱী মানুহ ছাৰ। সেইকাৰণে আৰু ল'ৰাটোক বহুত কষ্ট কৰি ওচৰতে পঢ়ি ইয়াত মানে বহুত পঢ়িও ভাল পাইছিল, ভাল পাই ইয়াত চাকৰিটো হ'ল। বহুখিনি কষ্ট হৈছে আপোনাৰ এই ক্ষেত্ৰত? কষ্টটো আৰু হ'বই ছাৰ, ল'ৰা ছোৱালী পঢ়াব লাগিলে কষ্ট হ'বই যথেষ্ট। আপোনালোকৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে বা লগ বন্ধুৱে কি কয় এই ক্ষেত্ৰত? এই কৈ বাপাৰে, দুখন গাঁৱৰ ভিতৰত মানে এখন ঘৰত 2টা ল'ৰা চাকৰি হ'ল, আমাৰ এটা ল'ৰা চাকৰি নহ'ল, কি কথা? বোলো মোৰ ল'ৰা ছাৰ, তাৰমানে এইখন কলেজত মানে সৰুটো ল'ৰা মোৰ অলপ বদমাছ টাইপৰ আছিল ছাৰ, কিন্তু কলেজত খুব কম আহে, কিন্তু পঢ়ি মানে ছাৰ খুব ভাল পায় আৰু খুব মনত থকা শক্তিটো আছিল। আৰু এইবাৰ ছাৰ ধৰ CSFত যিখিনি নাম্বাৰ কাটিলে 75, কিন্তু সি মাৰ্ক মাৰি থৈছে 98। তাক কোনোফালে ৰাখিব নোৱাৰে, এনেকৈ ছাৰ চাকৰিটো হৈ গ'ল তাৰ। সি মোক ক'লে যে দেউতা মোৰ চেলেঞ্জ আছে, দাদাই যদি চাকৰি হৈছে মই ডিগ্ৰী কমপ্লিট নকৰোঁ, মই চাকৰি ল'ম। 3 মাহ আছিল ছাৰ, ডিগ্ৰীটো কমপ্লিট নহ'ল আৰু মানে চাকৰিটো হৈ গ'ল। এতিয়া আজি ছাৰ 3টা বজাত যাবই। ঠিক আছে, অ'কে, থেংক ইউ। যি নহওক, আমি ভিডিঅ'টো শেষ কৰিম আৰু শেষ মুহূৰ্তত এই গোটেই অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক থকা 2এটা ভিডিঅ' ক্লিপ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান পাৰে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যিহেতু আমাৰ এই সৰুপেটা অঞ্চলৰ এই মহাবিদ্যালয়খনক লৈ আমি গৌৰৱ কৰোঁ। এই অঞ্চলৰ বাবে এই মহাবিদ্যালয়খন আশাৰ বতৰা, হেঁপাহৰ বতৰা। গতিকে যি নহওক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলত যদি আপোনালোকে ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজত যদি চাই আছে, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। জমা হৈছে এখন খোলা সমস্যা এটা নাগৰিক। ইয়াৰ পিছতে